2024 বৰ্ষৰ IPL চেম্পিয়ন হোৱা দলটিয়ে কিমান টকা লাভ কৰিব তাৰ লগতে যেটো টিম ফাইনেলত হাৰি যাব সেই টিমটোৱে কিমান টকা পাব ইয়াৰ পাছতে বাকি টিমসমূহে কিমান টকা পাব 3 নম্বৰ 4 নম্বৰত বাহিৰ হৈ যোৱা দলকেইটাই কিবা টকা পাবনে সেই বিষয়ে যদি আপোনালোকে সবিশেষ জানিব বিচাৰিছে তেনেহলে এই ভিডিওটো কেৱল আপোনালোকৰ বাবে আৰু এই ভিডিওটোতে আমি সবিশেষ বিতংভাৱে সকলো তথ্য জনাবলৈ গৈ আছো কিন্তু তাৰ আগতে ভিডিওটো এটা লাইক কৰিব লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি লবলৈ নাপাহৰিব আৰু এতিয়া আহিছো মই আজি ভিডিওটোৰ মূল বিষয়টো লৈ আৰু মাত্ৰ কিছু সময়ৰ আগতে খবৰ আহিছে বা খন্তেক সময়ৰ আগতে আমাক বিশেষ সূত্ৰৰ ফালৰ পৰা জনাইছে যে টোটাল BCCI ৰ ফালৰ পৰা 46 কৰৰ এটা পেকেজ উলিয়া হৈছে আৰু 46 কৰৰ যেটো পেকেজ সেই পেকেজটোৱে সকলো টিমক এতিয়া ভগাই দিব বুলি খবৰ ওলাই আহিছে আৰু যেটো চেম্পিয়ন দল হ'ব সেই চেম্পিয়ন টিমটোৱে লাভ কৰিব প্ৰায় 20 কোটি টকা হয় আপোনালোকে ঠিকই শুনি আছে যেটো চেম্পিয়ন দল হ'ব হে দলটিয়া 20 কোটি টকা লাভ কৰাৰ লগতে যেটো দল ফাইনেলত হাৰি যাব হে টিমটোৱে লাভ কৰিব প্ৰায় 13 কোটি টকা ইয়াৰ পাছতে বাকিটো যিসমূহ টিম আছে তেওঁলোক হয়তো নাম্বাৰ 3 পজিশনৰ পৰা ওলাই গৈছে প্লেঅফ ৰাউণ্ডৰ পৰা ওলাই গল হেকেটা দলে এতিয়া কিমান টকা পালে বুলি কলে মই আপোনালোকক জনাই দিব বিচাৰিছো যে বাকি যিসমূহ টিম আছে নাম্বাৰ 3 আৰু নাম্বাৰ 4 পজিশনত যিকেটা দল বাহিৰ হৈ গৈছে হে বাহিৰ হৈ যোৱা দল কেটা 6 কোটি 50 লাখ টকা কৈ দিয়া হ'ব আৰু মই কৈছো যে বাকি টিমসমূহক কিনে অকমানকৈ সামান্যভাৱে টকা দিয়া হয় আৰু সেইভাবে BCCI হেতু ইমানকৈ উল্লেখ নকৰে বাকি টিমসমূহক কিমান টকা দিয়া হয় আগতে আসলে উল্লেখ কৰিছিল তেওঁলোকে বাকি টিমসমূহক কিমান টকা দিছে কিন্তু এবাৰ আসলে তেওঁলোকে ঘোষণা কৰা নাই যে বাকি টিমসমূহৰ বাবে কিমান তেওঁলোকে প্ৰাইজ মানি ৰাখিছে কিন্তু চেম্পিয়ন ৰানাৰ্ছ আপ তাৰ লগতে 3 নম্বৰ 4 নম্বৰ থকা দলকেটাক প্ৰায় 46 কৰৰ টকা ভগাই দিয়া হয় এটো আছিল আজি ভিডিওটো আপোনালোকে আশা কৰো ভিডিওটো চাই নিশ্চিতভাৱে ভাল পালে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও